Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। জীৱ আৰু আবাদীৰ আজিৰ ভিডিঅ'ত আমি কিছুমান পাঠভিত্তিক এডিশ্যনেল প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো ইয়াৰ আগতে চেপ্টাৰৰ যিবোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আৰু ইয়াৰলি প্ৰশ্ন উত্তৰ আছে সেইসমূহৰ ভিডিঅ' আপলোড কৰা হৈছে। যদি তোমালোকে চোৱা নাই চাই ল'বা। সো প্ৰথমটো প্ৰশ্ন হৈছে আবাদী বুলিলে কি বুজা? এনসাৰ হৈছে কোনো এক ভৌগোলিক অৱস্থানত সম্পদ আহৰণৰ বাবে কৰা প্ৰতিযোগিতাক আবাদী বুলি কোৱা হয়। যিকোনো এটা ভৌগোলিক অৱস্থান, সাপোজ এইটো এটা ভৌগোলিক অৱস্থান, ইয়াত থকা জীৱসমূহে সম্পদ আহৰণৰ বাবে যি নিজৰ মাজত যি প্ৰতিযোগিতা কৰে তাকে আবাদী বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2 হৈছে প্ৰধান অজৈব কাৰকসমূহ কি কি লিখা? প্ৰধান অজৈব কাৰকসমূহৰ নাম লিখিব দিছে। সো এনসাৰ হৈছে প্ৰথম অজৈব কাৰকসমূহ হ'ল নাম্বাৰ 1 তাপমান, নাম্বাৰ 2 পানী, নাম্বাৰ 3 পোহৰ আৰু নাম্বাৰ 4 মাটি। এইকেইটা হৈছে প্ৰধান অজৈব কাৰক। ইয়াৰ উপৰি আৰু অজৈব কাৰক আছে, যেনেকুৱা বৰষুণ আছে, তাৰপিছত জলবায়ু আছে। এইবোৰো একোটা অজৈবিক কাৰক হয়, কিন্তু তাৰে ভিতৰত এই চাৰিটা হৈছে প্ৰধান। কুৱেশ্যন নম্বৰ 3 হৈছে সমুদায় বুলিলে কি বুজা? এনসাৰ হৈছে এটা পৰিৱেশত বহু প্ৰকাৰৰ আবাদী পৰস্পৰে অতি ঘনিষ্ঠভাৱে বাস কৰাকে সমুদায় বুলি কোৱা হয়। তাৰমানে কেইবাটাও আবাদী লগ লাগি পেলাই এটা সমুদায় গঠন হয়। আবাদী হৈছে কি এটা নিৰ্দিষ্ট ভৌগোলিক অৱস্থানত কোনো এটা প্ৰজাতিৰ যিবোৰ জীৱ থাকে সেইবোৰক আবাদী বুলি কোৱা হয়। আৰু বহুতকেইটা আবাদী যেতিয়া লগ লাগে তেতিয়া তাক সমুদায় বুলি কোৱা হয়। আৰু আবাদীসমূহে এটা সমুদায়ত পৰস্পৰৰ সৈতে এটা ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 4 বায়'ম কি? বাৰ্ষিক তাপমান আৰু অধক্ষেপ অনুসৰি বায়'মৰ বিস্তৃতি লিখা। এনসাৰ হৈছে বায়'ম হ'ল এক প্ৰকাৰৰ ডাঙৰ সমুদায় য'ত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী থাকে। সো বায়'ম বুলি ক'লে য'ত বহুতকেইটা সমুদায় লগ লাগে। যেতিয়া সমুদায় বুলি কোৱা হয় তাতে কেইবাটাও আবাদী থাকে, আৰু যেতিয়া বায়'ম বুলি কোৱা হয় তাৰমানে তাতে কেইবাটাও সমুদায় থাকে। কেইবাটাও সমুদায় লগ লাগি পেলাই এটা বায়'ম সৃষ্টি কৰে, আৰু এটা বায়'মত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, বিভিন্ন প্ৰজাতিৰ প্ৰাণী থাকে। বাৰ্ষিক তাপমান তাৰমানে বছৰীয়া তাপমান আৰু অধক্ষেপ অনুসৰি বায়'মৰ বিস্তৃতি হৈছে নাম্বাৰ 1 হৈছে মৰুভূমি। মৰুভূমিত কি হয়? বৰষুণ কম হয় আৰু তাপ অতি বেছি হয়। আৰু মৰুভূমি যেনেকুৱা উত্তৰ আমেৰিকা, কেলিফৰ্ণিয়া এইবোৰ ঠাইত তেনেকুৱা জলবায়ু দেখা যায়। নাম্বাৰ 2 হৈছে বিষুৱীয় অৰণ্য। বিষুৱীয় অৰণ্যত তাপমান বেছি আৰু ইয়াতে ঠাণ্ডা নাথাকে। কোনো ধৰণৰ ঠাণ্ডাৰ সময়, ঠাণ্ডাৰ বতৰ দেখিবলৈ পোৱা নাযায়। আৰু এইটো ঠাই আছে তোমাৰ দক্ষিণ আমেৰিকা, তাৰপিছত দক্ষিণ পূব এছিয়া। তাৰপিছত নাম্বাৰ 3 হৈছে নাতিশীতোষ্ণ। নাতিশীতোষ্ণ মানে কি? য'ত ঠাণ্ডাও নাই গৰমো নাই, যেনেকুৱা ভাৰতবৰ্ষ। নাম্বাৰ 4 হৈছে সৰল গছৰ অৰণ্য। সৰল গছৰ অৰণ্যত শীত মাত্ৰা বেছি, তাৰমানে বৰ বেছি জাঁৰ থাকে এনেকুৱা ঠাইত। নাম্বাৰ 5 হৈছে ঘাঁহনি। ঘাঁহনিত উচ্চ অধক্ষেপ থাকে, তাৰমানে বৰষুণৰ মাত্ৰা বেছি হয়, সেইকাৰণে এনেকুৱা ঠাইত ঘাঁহনি বেছিকৈ দেখিবলৈ পোৱা যায়। আৰু পৃথিৱীৰ 20% স্থান দখল কৰে ঘাঁহনিয়ে। নাম্বাৰ 6 হৈছে সুমেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চল। সুমেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চলত বহুত বেছি ঠাণ্ডা হয়। এইবোৰ বৰফ থকা ঠাই হয়, যেনেকুৱা টুন্দ্ৰা অঞ্চল। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 5
কুৱেশ্যন নম্বৰ 5 হৈছে ভাৰতবৰ্ষত থকা গৰিষ্ঠ বায়'মসমূহৰ নাম লিখা। তাৰমানে ভাৰতবৰ্ষত কি কি ডাঙৰ বায়'ম আছে সেই বায়'মবোৰৰ নাম লিখিব লাগে। তাৰমানে বায়'ম মানে কি য'ত বহুত সমুদায় আছে, বহুত ডাঙৰ হয় আৰু তাৰে ভিতৰত ডাঙৰ কেইটামান বায়'মৰ নাম লিখিব দিছে। নাম্বাৰ 1 হৈছে বিষুৱীয় বৰ্ষা অৰণ্য, নাম্বাৰ 2 পৰ্ণপাতী অৰণ্য, নাম্বাৰ 3 মৰুভূমি আৰু নাম্বাৰ 4 হৈছে সাগৰৰ উপকূল। এইকেইটা হৈছে গৰিষ্ঠ বায়'ম য'ত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি দেখা যায়। কুৱেশ্যন নম্বৰ 6 শীতলৰক্তি আৰু উষ্ণৰক্তি প্ৰাণীৰ বৈশিষ্ট্য লিখা আৰু লগতে উদাহৰণ দিয়া। শীতলৰক্তি প্ৰাণী আৰু উষ্ণৰক্তি প্ৰাণী বুলিলে কি বুজা, ইহঁতৰ ডেফিনেশ্যন আৰু উদাহৰণ দিব দিছে। চ' এনচাৰ হৈছে শীতলৰক্তি প্ৰাণী। ইয়াৰ বৈশিষ্ট্য হৈছে এই প্ৰাণীবোৰ পৰিৱেশৰ লগত খাপ খাই উষ্ণতাৰ পৰিৱৰ্তন কৰি থাকিব পাৰে। এই প্ৰাণীবোৰক এক্টোথাৰ্মেছ প্ৰাণী বুলিও কোৱা হয়। তাৰমানে যেনেকুৱা আমাৰ যদি পৰিৱেশত উষ্ণতা কম বা বেছি হয়, আমাৰ বিশেষ একো অসুবিধা নহয়। আমাৰ শৰীৰে সেই উষ্ণতাৰ সৈতে খাপ খাব পাৰে, অৰ্থাৎ শৰীৰৰ ভিতৰৰ যি উষ্ণতা সেইটো বজাই ৰাখিব পাৰে। চ' এনেকুৱা ধৰণৰ প্ৰাণীসমূহক শীতলৰক্তি প্ৰাণী বুলি কোৱা হয়। উদাহৰণ হৈছে মাছ, উভচৰ, সৰীসৃপ এইবোৰ প্ৰাণী। এইবোৰ প্ৰাণীয়ে যদি পৰিৱেশৰ লগত পৰিৱেশৰ উষ্ণতাৰ পৰিৱৰ্তন হয়, ইহঁতে নিজৰ সেইটো পৰিৱেশৰ সৈতে নিজকে খাপ খাই জীয়াই থাকিব পাৰে। নেক্সট হৈছে উষ্ণৰক্তি প্ৰাণী। চ' ইহঁতৰ দেহৰ উষ্ণতাৰ পৰিৱৰ্তন নহয় আৰু এইবোৰ প্ৰাণীক এণ্ডোথাৰ্মাছ প্ৰাণী বুলি কোৱা হয়। যিটো শীতলৰক্তি প্ৰাণী সেইটো মানুহ নহয়, সেইটো উষ্ণৰক্তি প্ৰাণীসমূহৰ ভিতৰত পৰে মানুহ, যিবোৰৰ শৰীৰৰ উষ্ণতাৰ পৰিৱৰ্তন নহয়। যেনেকুৱা উদাহৰণ হৈছে যিমান চৰাই আছে আৰু যিমান স্তন্যপায়ী প্ৰাণী আছে। কুৱেশ্যন নম্বৰ 7 শীত নিদ্ৰা আৰু গ্ৰীষ্ম নিদ্ৰাৰ বৈশিষ্ট্য লিখা। এনচাৰ হৈছে শীত নিদ্ৰা। কিছুমান জীৱই শীতকালত নিজৰ বিপাক ক্ৰিয়া বন্ধ কৰি ৰাখে, ইয়াকে শীত নিদ্ৰা বুলি কোৱা হয়। শীত নিদ্ৰা আহিলে কিছুমান প্ৰাণীৰ কাৰণে এই যিটো অৱস্থা সেইটো কি হয়, প্ৰতিকূল অৱস্থা হয়। গতিকে তেনেকুৱা ধৰণৰ প্ৰাণীসমূহে নিজৰ শৰীৰৰ উষ্ণতা বচাই ৰখাৰ কাৰণে ইহঁতৰ যিবোৰ বিপাকীয় ক্ৰিয়া আছে, যেনেকুৱা শ্বসন, ৰেচন, পাচন, এই ক্ৰিয়াসমূহ বন্ধ কৰি ৰাখে। আৰু তেনেকুৱা ধৰণৰ প্ৰাণী বেলেগ প্ৰাণীয়ে দেখিলে মৃত প্ৰাণী বুলি ভাবে, কিন্তু সিহঁতে জীৱিত থাকে আৰু অনুকূল অৱস্থা অহাৰ লগে লগে ইহঁতে আকৌ জীয়াই উঠে। চ' এনেকুৱা ধৰণৰ প্ৰাণীসমূহক এনেকুৱা ধৰণৰ অৱস্থাত প্ৰাণীবোৰক শীত নিদ্ৰাত যোৱা বুলি কোৱা হয়। উদাহৰণ হৈছে শীত অঞ্চলত বসবাস কৰা ভালুক, কেৰ্কেটুৱা, সেইবোৰ প্ৰাণীয়ে যেতিয়া ইচ্ছা কৰে তেতিয়া ইহঁতৰ বিপাকীয় ক্ৰিয়াসমূহ বন্ধ কৰি পেলাই শৰীৰৰ উষ্ণতাসমূহ ছেভ কৰিব পাৰে। তাৰপিছত হৈছে গ্ৰীষ্ম নিষ্ক্ৰিয়তা। গ্ৰীষ্ম নিষ্ক্ৰিয়তা হৈছে কিছুমান জীৱই গ্ৰীষ্মৰ শুষ্কতা আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ নিজৰ বিপাকীয় ক্ৰিয়া বন্ধ কৰে, ইয়াকে গ্ৰীষ্ম নিষ্ক্ৰিয়তা বুলি কোৱা হয়। চ' যেতিয়া গৰমৰ দিন হয়, শুকান খৰাং বতৰ হয়, তেনেকুৱা অৱস্থাত কিছুমান প্ৰাণীয়ে নিজৰ যি শৰীৰৰ উষ্ণতা আছে সেই উষ্ণতাটো কম কৰি ৰখাৰ কাৰণে সিহঁতে নিষ্ক্ৰিয় অৱস্থাত থাকে, ইনএক্টিভ অৱস্থাত থাকে। সিহঁতৰ বিপাকীয় ক্ৰিয়াসমূহ সিহঁতে এইটো সময়ত বন্ধ কৰি ৰাখে যাতে ইহঁতৰ শৰীৰটো ঠাণ্ডা হৈ থাকে। উদাহৰণ হৈছে যেনেকুৱা মাছসমূহ পানীত থাকে, ইহঁতক ঠাণ্ডা পৰিৱেশৰ প্ৰয়োজন হয়। যদি শুকান বতৰ হয়, পানী কম পৰিমাণে থাকে, গৰম অত্যাধিক থাকে, তেতিয়াহ'লে এনেকুৱা প্ৰাণীসমূহে বিপাকীয় ক্ৰিয়া বন্ধ কৰি ৰাখে। কুৱেশ্যন নম্বৰ 8 স্থিতি ৰক্ষণশীলতা মানে কি বুজা। এনচাৰ হৈছে স্থিতি ৰক্ষণশীলতা হ'ল এটা প্ৰক্ৰিয়া য'ত জীৱই বাহিৰৰ পৰিৱেশ পৰিৱৰ্তন হ'লেও আভ্যন্তৰীণ পৰিৱেশ সুস্থিৰ ৰাখে, ইয়াকে স্থিতি ৰক্ষণশীলতা বুলি কোৱা হয়। স্থিতি ৰক্ষণশীলতা হৈছে কি এটা
স্থিৰ অৱস্থাত থকা, তাৰমানে শৰীৰৰ উষ্ণতা, আভ্যন্তৰীণ শৰীৰৰ উষ্ণতা কিছুমান প্ৰাণীয়ে স্থিৰ কৰি ৰাখিব পাৰে। যদিও বাহিৰৰ পৰিৱেশত গৰম অতিমাত্ৰা হয়, ঠাণ্ডা অতিমাত্ৰা হয়, তাৰ পিছতো শৰীৰৰ ভিতৰৰ যি উষ্ণতা, সেই উষ্ণতাৰ পৰিৱৰ্তন নহ'লে তাক স্থিতি ৰক্ষণশীলতা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 9। কুৱেশ্যন নাম্বাৰ 9 হৈছে নিতলস্থ প্ৰাণী কি? উদাহৰণ দিয়া। এনচাৰ হৈছে যিবোৰ প্ৰাণীয়ে জলজ পৰিৱেশত সাগৰৰ যি ফ্ল'ৰ থাকে, সেই সাগৰৰ তলিত, ইয়াতে লিখি ল'বা, সাগৰৰ তলিত বাস কৰে তেনে প্ৰাণীক নিতলস্থ প্ৰাণী বুলি কোৱা হয়। তাৰমানে এনেকুৱা ধৰণৰ প্ৰাণীসমূহে সাগৰৰ যি ফ্ল'ৰ থাকে, মজিয়া থাকে, তাতে বাস কৰে আৰু তেনেকুৱা ধৰণৰ প্ৰাণীক নিতলস্থ প্ৰাণী বুলি কোৱা হয়। উদাহৰণ হৈছে স্পঞ্জ, হাইড্ৰইডছ ইত্যাদি। কুৱেশ্যন নাম্বাৰ 10। আবাদীৰ দুটা লক্ষণ লিখা। এনচাৰ হৈছে আবাদীৰ লক্ষণবোৰ হ'ল নাম্বাৰ 1, আবাদীৰ জন্ম আৰু মৃত্যুৰ হাৰ নিৰ্ণয় কৰিব পৰা যায়। এটা আবাদীত এটা নিৰ্দিষ্ট সময়ত কিমান নতুন জীৱৰ সৃষ্টি হৈছে আৰু কিমান জীৱ তাৰ পৰা নোহোৱা হৈ গৈছে সেয়া উলিয়াব পৰা যায়। নাম্বাৰ 2, কোনো নিৰ্দিষ্ট সময়ত আবাদীত অহা একে প্ৰজাতিৰ জীৱৰ সংখ্যা নিৰ্ধাৰণ কৰিব পৰা যায়। প্ৰব্ৰজনৰ যোগেদি যেতিয়া কোনো এটা ঠাইৰ পৰা কিছুমান জীৱ এটা নিৰ্দিষ্ট আবাদীলৈকে আহে, সেই যিটো সংখ্যা সেয়া নিৰ্ধাৰণ কৰিব পৰা যায়। নাম্বাৰ 3, আবাদী এটাৰ স্ত্ৰী পুৰুষৰ লিংগৰ অনুপাত নিৰ্ণয় কৰিব পাৰি। এটা আবাদীত কিমান স্ত্ৰী আছে, কিমান পুৰুষ আছে, তাৰ অনুপাত নিৰ্ণয় কৰিব পৰা যায়। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।